উপস্থিত সকলোকে মই নমস্কাৰ জনাইছোঁ। মোৰ বেটা এতিয়া 5 বছৰ চলি আছে। মই 2023 চনৰ পৰা ইয়ালৈ গৈছিলোঁ। মই ইউটিউবতে পাইছিলোঁ। এদিন মোবাইলটো চাই থাকোঁতে মই পিতাইক দেখা পালোঁ। মই তেনেকৈ ভিডিঅ'বোৰ নাচাওঁ, কিন্তু পিতাইক মই পালোঁ। মই ইয়াৰে চাহনি মই ডক্টৰক দেখাইছিলোঁ। আকৌ মই গাঁৱলীয়া য'ত য'ত ল'ৰা ছোৱালীবিলাকৰ ভাল হয় সকলো জেগাটো মই দেখাইছিলোঁ, কিন্তু ইয়াত ভাল নহয়। ইউটিউবত তেনেকৈ পাওঁতে ইয়াতে ইমান মানুহ আহিছে, প্ৰাৰ্থনা কৰিলে ভাল হয়। সেইকাৰণে মই এদিন আহিলোঁ, কিন্তু একোৱে নাজানো। ইয়াতে আহি পেলাই মই একো নকৰাকৈ ভাল হ'ল। কিন্তু মই ইয়ালৈ 3বাৰ আহিলোঁ, এইবাৰ মোৰ 4 নম্বৰ বাৰ। কিন্তু মই সাক্ষী পাতিবলৈ কিবা এটা ভয় লগা নিচিনা লাগে। আজি মই তেনেকুৱা এটা পৰিস্থিতিতে পৰিছিলোঁ, তথাপিতো মই সাহস কৰি আহিলোঁ। আৰু মই ইয়াৰ যে ভাল হ'ল সেইটোৱে মই ক'ব বিচাৰিছোঁ। মাজতে মই ইয়াতে আহিলোঁ যেতিয়া সাক্ষীটো নিদিলোঁ, মাজতে ইয়াৰ আকৌ এই বেমাৰটো হৈছিলে। ইয়াৰ যেতিয়া হৈছিলে মই প্ৰাৰ্থনা কৰিছিলোঁ যাতে ক্ষমা কৰি দিয়ক, এইবাৰ মই সাক্ষীটো দি আহি তাক কষ্ট নিদিব, কিন্তু ভাল হৈ গৈছিলে। এতিয়া পৰহি দিনাৰ পৰা কালি অলপ বেছিয়ে হৈছিলে। মই মোক চাগে এইবাৰ মাফ নকৰিব, মই যাবই লাগিব বুলি ভাবি মই আজি দিনটোতে ইয়ালৈ গুচি আহিলোঁ, কিন্তু আপুনি অলপ পলম হ'ল। বাৰু সাক্ষ্য নিদিয়াটো মই আপোনালোকক কৈছোঁ, আপোনালোকে নাজানিব পাৰে। বাইবেলত লিখা আছে যে যিকোনোৱে মানুহৰ আগত মোক স্বীকাৰ নকৰে, তেওঁ স্বৰ্গদূতবিলাকৰ আগতো তেওঁ স্বীকাৰ নকৰে। সেয়ে চব মোৰ জীৱনত আজি ঈশ্বৰে কেনেকুৱা কাম কৰিলে সেই কথাটোৱে অকল সাক্ষী দিওঁতে 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 ঈশ্বৰে এনেকে ডাঙৰ কাম কৰি গৈ আছে। সেইকাৰণে আপুনি চাব যে বাইবেলত লিখা আছে চাকি জ্বলাই কোনেও দোণৰ তলত নথয়, গছাৰ ওপৰতহে দিয়ে, সকলোৱে পোহৰ পাবৰ কাৰণে। সেইটো কাৰণে আপোনাৰ জীৱনত ঈশ্বৰে কি কাম কৰিলে আপুনি এইটো ডাঙৰ সাক্ষ্য হয়। এই সাক্ষ্যটোৰ কাৰণেই ঈশ্বৰে মাতিছে। আৰু অকল সাক্ষ্য দিয়াই নহয়, আমি মৰিলে ক'ত যাম সেই কথাটো আপোনালোকে চাব বাইবেলত যে মৰিলে দুটাই ৰাস্তা আছে, এটা স্বৰ্গ এটা নৰক। এই দুটাৰ ভিতৰত এটাত যাবই লাগিব, নহ'লে নৰকলৈ নহ'লে স্বৰ্গলৈ। কিন্তু আপোনাৰ আকৌ প্ৰশ্ন কৰিব কোনে স্বৰ্গ দেখিছে কোনে নৰক দেখিছে। সেইটো কাৰণতে প্ৰভু যীশু তেওঁ মৰি 3 দিনৰ পিছত জি উঠিলে আৰু 40 দিন জীয়াই থকা প্ৰমাণ দি তেওঁ স্বৰ্গলৈ গৈছিল। আৰু স্বৰ্গলৈ যোৱাৰ আগতে শিষ্যসকলক কৈ গ'ল যে মই যোৱাই ভাল, মই নগ'লে তোমালোকৰ কাৰণে সেই সহায়কৰ্তা আত্মা পবিত্ৰ আত্মা নাহিব। এই কাৰণতে তেওঁ যোৱাৰ পিছতে যেনেকৈ কথা দি গৈছিলে, মই যোৱাৰ পিছত তোমালোকৰ কাৰণে সেই সহায়কৰ্তা আত্মা পবিত্ৰ আত্মা পঠাই দি গৈছে। সেই পবিত্ৰ আত্মাই কি কৰিব লাগে কি কৰিব নালাগে মই সেইটোৱে কৈছোঁ, অলপ আগতো কৈছোঁ যে আজি কেনেকৈ গান গাব লাগে সেইটো শিকাই দিব। আপোনাৰ কিবা এটা বিপদ হৈছে জানিবলৈ দিব, তো তেনেকৈ পবিত্ৰ আত্মাটোৱে আপোনাৰ জীৱনত কাম কৰিব। কিন্তু আপুনি যদি সাক্ষ্য নিদিয়ে তেতিয়াহ'লে এইটো আকৌ লিখা আছে যে এটা অখুচি আত্মা যেতিয়া আমাৰ গাৰ পৰা ওলাই যায় তেতিয়া পানী নথকা ঠাইবিলাক বিচাৰি ফুৰে, ক'তো জেগা নাপায়। কি কয় তেওঁ আকৌ যে দেখে যে ঘৰটো হৰা পোচাকে আছে, আকৌ আহি হাতটা লৈ কিনে সোমাই দিব। তেতিয়া সেই আগতকৈ সেই সন্তানটোৰ অৱস্থা বেয়া হয়। সেইকাৰণতে আমি সাক্ষী দিব লাগে। ধন্যবাদ।